নমস্কাৰ। আজি ক'বলৈ ওলাইছোঁ পাকিস্তানৰ দ্বাৰা 1965 চনত ভাৰতৰ ওপৰত যি আক্ৰমণ হৈছিল সেই আক্ৰমণৰ বিষয়ে। আমি জানো যে 1962 চনত চীনে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। আৰু তেতিয়া যিহেতু ভাৰতৰ যে সামৰিক ব্যৱস্থাত বেছি ধন বিনিয়োগ নকৰাৰ বাবে সামৰিক ব্যৱস্থা দুৰ্বল হৈ পৰিছিল আৰু সেই সুযোগ চীনে লৈছিল আৰু চীনে ভাৰতৰ প্ৰায় ৭২,০০০ বৰ্গমাইল এলেকা দখল কৰি লৈছিল। বিশেষকৈ মানসৰোবৰ, কৈলাশ আদি ঠাই চীনৰ হাতলৈ গৈছিল আৰু চীনৰ হাতত ভাৰতৰ এই পৰাজয়ৰ পিছতেই পণ্ডিত জৱাহৰলাল নেহেৰুৰ মৃত্যু হৈছিল। আৰু পণ্ডিত জৱাহৰলাল নেহেৰুৰ মৃত্যু হোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে। আৰু লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেওঁ প্ৰথমে ভাৰতৰ যি সামৰিক ব্যৱস্থা এই সামৰিক ব্যৱস্থা মজবুত কৰাৰ কাৰণে চিন্তা কৰিছিল। প্ৰায় 25% ৰাজভঁৰালৰ ধন ভাৰতৰ সামৰিক ব্যৱস্থাত ব্যয় কৰা হৈছিল আৰু এনেদৰে ভাৰতৰ সামৰিক ব্যৱস্থা টনকিয়াল কৰি বিভিন্ন ধৰণৰ বন্দুক বাৰুদৰ কাৰখানা আদিও পুনৰ উজ্জীৱিত কৰা হৈছিল। এনেদৰে ভাৰতৰ সামৰিক ব্যৱস্থা টনকিয়াল হৈ ভাৰতৰ গোটেই সৈন্যবাহিনী এক মজবুত সৈন্যবাহিনীত পৰিণত হৈছিল। কিন্তু পাকিস্তানে গম পোৱা নাছিল যে ভাৰতৰ সৈন্যবাহিনী মজবুত হৈছে। পাকিস্তানে ভাবিছিল যে চীনৰ হাতততো ভাৰত পৰাজয় হৈছে আৰু সেই অৱস্থা এতিয়াও আছে, গতিকে আমি এই সময়ত ভাৰতবৰ্ষক যদি আক্ৰমণ কৰোঁ, বিশেষকৈ জম্মু কাশ্মীৰ আমি আমাৰ হাতলৈ আনিব পাৰিম। আৰু এই ভাৱনা কৰিয়েই 1965 চনত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিলে। জম্মু কাশ্মীৰত আক্ৰমণ কৰি বিভিন্ন অঞ্চল দখল কৰিলে আৰু সেই সময়তে ভাৰতীয় সৈন্যই পাকিস্তানী সৈন্যক প্ৰতি আক্ৰমণ কৰি খেদি পঠাই জম্মু কাশ্মীৰৰ পৰা বাহিৰ কৰাই নহয়, লাহোৰলৈকে পাকিস্তানী সৈন্যক খেদি পঠালে। আৰু তেতিয়া পাকিস্তানী সৈন্যই ভয়তে ত্ৰাহি মধুসূদন দেখি তেওঁলোকে আমেৰিকাৰ শৰণাপন্ন হ'ল আৰু আমেৰিকাক ক'লে যে আমাক এতিয়া ৰক্ষা কৰিব লাগে, নহ'লে ভাৰতীয় সৈন্যই গোটেই এতিয়া কি কৰিব, পাকিস্তানেই দখল কৰিব। আৰু তেতিয়া আমেৰিকাই ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক ক'লে যে আপুনি যুদ্ধবিৰতি ঘোষণা কৰক। কিন্তু লাল বাহাদুৰ শাস্ত্ৰীয়ে ক'লে যে আমিতো যুদ্ধ আৰম্ভ কৰা নাই, যুদ্ধ আৰম্ভ কৰিছে পাকিস্তানে, গতিকে আমি যুদ্ধবিৰতি ঘোষণা কৰাৰ কথা নাহে। আৰু তেতিয়া আমেৰিকাই গ'ল ৰাছিয়াৰ ওচৰলৈ আৰু ৰাছিয়াৰ দ্বাৰা ভাৰতৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিলে আৰু তেতিয়া লাল বাহাদুৰ শাস্ত্ৰীয়ে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হ'ল আৰু যুদ্ধ বন্ধ কৰিলে। আৰু তাৰপিছত পাকিস্তানৰ লগত এটা চুক্তিত বহিবৰ কাৰণে তাছকণ্ডলৈ গ'ল। তাছকণ্ডত ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই এটা চুক্তিত বহিল আৰু প্ৰায় 8 দিন বিভিন্ন আলোচনাৰ পিছত 1966 চনৰ 10 জানুৱাৰীৰ দিনা চুক্তি সম্পন্ন কৰি নিশা যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীয়ে শুইছিল আৰু শোৱাৰ পিছত তেওঁ আৰু পিছদিনাখন ৰাতিপুৱা সাৰ নাপালে, তাতেই লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হ'ল আৰু সেই মৃতদেহ ভাৰতবৰ্ষলৈ লৈ অহা হ'ল। ভাৰতবৰ্ষত তেওঁৰ কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল আৰু এনেদৰে ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী বিদেশত মৃত্যুবৰণ কৰিলে। আৰু ভাৰতে যিবিলাক